খেল মহাৰণ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এক অভিলাষী আঁচনিৰ ভিতৰত এক বৃহৎ আঁচনি। আজিলৈকে অসমত এনেকুৱা খেলৰ জাগৰণ সৃষ্টিকাৰী কোনো তেনেকুৱা ধৰণৰ বৃহৎ অনুষ্ঠান হোৱা নাই। এয়াই প্ৰথম হ'বলৈ গৈ আছে, য'ত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এক সপোন। সকলোৱে গম পায় যে অসমখনক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ কাৰণে তেওঁ বিভিন্ন কষ্ট কৰি গৈছে, বিভিন্ন চেষ্টা কৰি গৈছে। তাৰ মাজত খেল মহাৰণৰ যোগেদি যিখিনি আমাৰ সুপ্ত প্ৰতিভা আছে সেইখিনিক যাতে উলিয়াই আনিব পাৰে, তাৰ কাৰণে তেওঁ এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। খেল মহাৰণত আমাৰ বিশেষকৈ 5টা খেল অন্তৰ্ভুক্ত কৰা হৈছে: ফুটবল, ভলীবল, এথলেটিক্স, খো-খো আৰু কাবাডী। আৰু ইয়াক 2টা সাব কেটেগৰীত ভাগ কৰা হৈছে: under-19 বয়জ এণ্ড গাৰ্লছ আৰু above 19 বয়জ এণ্ড গাৰ্লছ। যে আমাৰ 2টা কাৰ্যসূচী এতিয়া চলিব। এই 2টা কাৰ্যসূচীৰ ভিতৰত এটা হ'ল আমাৰ খেল মহাৰণ আৰু এটা হ'ব সাংস্কৃতিক মহাসংগ্ৰাম। এই 2টা আৰু এই 2টা কাৰ্যসূচীত কিন্তু আমি যিসকল বিজেপিৰ মানুহ আছে সম্পূৰ্ণৰূপে জড়িত হ'ব, একদম সম্পূৰ্ণৰূপে। যেনেকৈ আমি যেনেকৈ অমৃত কলস যাত্ৰাত জড়িত হ'লোঁ, তাতকৈ বেছি ইনভলভমেণ্ট ইয়াত আমাৰ আহিছে। আৰু এই ইনভলভমেণ্টত আমি টকা পইচা খৰচ কৰিব নালাগে। গভৰ্ণমেণ্টৰ ইতিমধ্যে বাজেট কৰি দিছে, পঞ্চায়ত পৰ্যায়ত কিমান টকা খৰচ কৰি কিমান টকা আছে, সমষ্টি পৰ্যায়ত কিমান টকা আছে, কিন্তু বাজেট ধৰি দিছে। চৰকাৰী বিষয়াসকল আছে গোটেইখিনি কাম কাজ কৰিব, কিন্তু চৰকাৰী বিষয়াসকল তেওঁলোকৰ টাস্কটোহে কমপ্লিট কৰিব। আমি কিন্তু ইয়াৰ যোগেদি আমি আমাৰ যিসকল প্ৰতিভা আছে তেওঁলোকক উলিয়াই লৈ অনা